লগতে ফ্রেন্ড আপোনালোকে জানি রাখা ভাল যে এইবাৰৰ নিযুক্তি প্ৰক্ৰিয়াৰ আপোনালোকৰ পোষ্টিং ক'ত হ'ব বিধানসভাত নিযুক্তি সম্পৰ্কে কি ক'লে ৰাজ্যৰ শিক্ষামন্ত্ৰী এইবাৰ 2024ত যিবিলাক নিযুক্তি হ'ব সেই নিযুক্তি সম্পৰ্কে কি মন্তব্য দিছে শিক্ষামন্ত্ৰী ডাঙৰীয়া বিধানসভাত আজিৰ ভিডিঅ'ত আলোচনা কৰিম লগতে অন্যান্য টপিকো আলোচনা কৰিম সো ভিডিঅ'টো একেলগে চাব এণ্ড ওৱান ৰিকুৱেষ্ট টু ইউ আপোনালোকে যদি এই চেনেলত নতুন কিবা চাই আছে তেনেহ'লে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো Let's start. Hello friends, আজিৰ বিধানসভাত নিযুক্তি সম্পৰ্কে শিক্ষামন্ত্ৰী ডাঙৰীয়া মন্তব্য দিছে তেখেতে এই যে এইবাৰ যে এলপি ইউপি নিযুক্তি হ'বলৈ গৈ আছে এই নিযুক্তি শিক্ষামন্ত্ৰী ডাঙৰীয়া পোষ্টিংৰ পিছত কি কৰা হ'ব এই নতুন নিযুক্তি এলপি ইউপিৰ শিক্ষকসকলক পোষ্টিংৰ পিছত কিবা এটা কৰা হ'ব মানে ট্ৰান্সফাৰ কৰা হ'ব না নাই এই বিষয়ে মন্তব্য দিছে লগতে ফ্রেন্ড আপোনালোকে জানি ৰাখা ভাল যে এইবাৰৰ নিযুক্তি প্ৰক্ৰিয়াৰ আপোনালোকৰ পোষ্টিং ক'ত হ'বলৈ গৈ আছে চাওক এই বিষয়ে শিক্ষামন্ত্ৰী ডাঙৰীয়া নিজেই কৈছে যে এইবাৰৰ যে পোষ্টিং আছে সেই পোষ্টিংখিনি বেসিক্যালি মানে আমাৰ প্ৰথমে চাব টি গাৰ্ডেন এৰিয়াতে দিয়া হ'ব টি গাৰ্ডেন এৰিয়া আপোনালোকে জানে কিছুদিন আগত কিছুমান টি গাৰ্ডেন এৰিয়া প্ৰভিঞ্চিয়েলাইজ কৰা হৈছে সেই টি গাৰ্ডেন এৰিয়াৰ স্কুলখিনি প্ৰায়োৰিটি পাব তাৰ পিছত পাব ৰুৰাল যিখিনি এৰিয়া আছে সেইখিনি ৰুৰালত দিয়া হ'ব আৰবানত যে দিয়া নহব তেনেকুৱা নহয় ডিস্ট্ৰিক্ট বেসিসেই হ'ব বাট যিবিলাক স্কুলত একদম টিচাৰ সংখ্যা কম লেস টিচাৰ আছে সেইখিনি স্কুলতে দিয়া হ'ব লগতে দিয়াৰ পিছতো যদি টিচাৰ তাতে শর্ট থাকে তেতিয়াহলে ট্ৰান্সফাৰৰ কথাটো আহিব তাৰ মানে অন্য স্কুলৰ পৰা তাতে শিক্ষক ট্ৰান্সফাৰ কৰি আকৌ নতুন পোষ্টিংৰ লগত আকৌ লৈ আহিব এই প্ৰক্ৰিয়াটো কোৱা হয় ৰেশনালাইজেশন আপোনালোকে যিবিলাকে নতুন এবাৰ এপ্লাই কৰিছে হয়তো ৰেশনালাইজেশন নামটো শুনা নাই ৰেশনালাইজেশন কি কেনেকৈ কিয় কৰা হয় তো এই তিনটা প্ৰশ্নৰ আনসাৰ মই অকমান শৰ্টকাটতে কৈ দিছো ৰেশনালাইজেশন এনেকুৱা এটা মানে পদ্ধতি যি পদ্ধতিৰ দ্বাৰা শিক্ষকক ট্ৰান্সফাৰ কৰা হয় ট্ৰান্সফাৰ কেনেকৈ কৰা হয় যে সাপোজ এটা এলপি দুটা এলপি স্কুল আছে উত্তৰাসুৰীতে বেছি কৰা হয় যে এইটো এলপি স্কুল আছে 5 জন টিচাৰ এইটো স্কুলত আছে 2 জন টিচাৰ কিন্তু দেখা গৈ আছে যে এইটো স্কুলত ছাত্র সংখ্যা বেছি আছে এইটো স্কুলত ছাত্র সংখ্যা কম আছে সেই ক্ষেত্ৰত কি হ'ব এই স্কুলৰ টিচাৰখিনি এই স্কুলত ট্ৰান্সফাৰ কৰা হ'ব ইয়াকে ক'ব ৰেশনালাইজেশন কৰা হয় প্ৰথমে ক্লাস্টাৰ লেভেল যেটো সিস্টেম এই সিস্টেমটো কৈ আছো মই ক্লাস্টাৰ লেভেলত যদি টিচাৰ ৰেশনালাইজেশন কৰাৰ পিছত টিচাৰ ৰৈ যায় তেতিয়া হেতু কোৱা হ'ব নিয়াৰ বাই ক্লাস্টাৰ দেখা হ'ব নিয়ারেস্ট ক্লাস্টাৰ বা নিয়াৰ বাই ক্লাস্টাৰ মানে ওচৰৰ ক্লাস্টাৰখিনি আকৌ ফিল আপ কৰা হ'ব তাতো যদি টিচাৰ হে মানে অকমান কম বেছি হয় তেতিয়া বস্তুখিনি ব্লক লেভেল কৰা হ'ব ব্লক লেভেলত যদি টিচাৰ কম বেছি হৈ যায় তেতিয়াহলে ডিস্ট্ৰিক্ট লেভেল কৰা হ'ব তো শিক্ষামন্ত্ৰী ডাঙৰীয়া বিধানসভাত এইটো ৰেশনালাইজেশন সম্পৰ্কে বহুত মানে ভালকৈ মানে কৈছে যে এইবাৰৰ পোষ্টিংখিনি বেসিক্যালি আমি এনেকুৱা স্কুলত দিম যত টিচাৰ নাই বা কম আছে তাৰ পিছতো যদি দেখা যায় যে পুৰণি টিচাৰখিনি যত আছে তেখেতে কৈছে স্ট্ৰিক্টলি ৰেশনালাইজেশন এটা কৰিম যত আমাৰ ইকুৱেল যাতে হয় আৰু ষ্টুডেন্টৰ ওপৰতে 30:1 এলপিৰ ক্ষেত্ৰত 30:1 কিন্তু 30:1 হলেও যিকোনো এটা এলপি স্কুল হ'বলৈ হলে কমসে কম দুজন টিচাৰ থাকাটো বাধ্যতামূলক সিঙ্গল টিচাৰ স্কুল যত আছে তাতে দুজন টিচাৰ পাবই দুজন টিচাৰৰ ওপৰত যেতিয়া যাব তেতিয়া এই 30:1 টু এফেক্ট হ'ব এজ পাৰ আৰটিই এক্ট মানে রাইট টু এডুকেশন এক্ট মতে মানে হেই 30:1 হ'ব কিন্তু আপাৰ প্ৰাইমাৰী হলে অকমান বেছি 35:1 হ'ব তো তেখেতে কৈছে যে এলপি ইউপি আৰু এলপি ইউপি জিটি পিজিটি ইভেন কি জিটি ও পিজিটি গোটেইখিনি টিচাৰক ৰেশনালাইজেশনৰ থ্ৰুতে ট্ৰান্সফাৰ বা বদলীকৰণ কৰা হ'ব পাৰে আৰু এই বদলীকৰণ কিন্তু কোনো ক্যান্ডিডেটৰ মতামত লৈ কৰা নহব তো আপোনালোকে জানি ৰাখা ভাল নতুন টিচাৰৰ কোড পোষ্টিং হ'ব মই কৈ দিলো যে বেসিক্যালি যে টিচাৰ কম আছে হেতু ৰুৰাল এৰিয়াই হ'ব আৰু ট্ৰান্সফাৰ ৰিলেটেড যিখিনি কথা হেখিনি হৈছে ট্ৰান্সফাৰ কাৰ হ'ব ট্ৰান্সফাৰ আপোনালোকে ইতিমধ্যে জানে যিবিলাক পোষ্টিং পাই আছে মানে অলৰেডি এপয়েন্টমেন্ট পাই আছে তেওঁলোকে যত বেছি শিক্ষক আছে মানে যেটো মই আগত কলো যে আৰটি এক্ট মতে যেতিয়া টিচাৰৰ সংখ্যা বেছি আছে 30:1 ৰ বেছি আছে ইয়াকে কোৱা হয় মানে ল পিটিআৰ
ল পিটিআর য'ত আছে তাৰ পৰা টিচাৰ ট্ৰান্সফাৰ কৰা হ'ব। সো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ' ইমানতে শেষ কৰোঁ। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' ভাল লাগিলে লাইক এটা কৰি দিব, লগতে শ্বেয়াৰ কৰি দিব। এণ্ড ওৱান ৰিকুৱেষ্ট টু ওৱান্স এগেইন, that is subscribe my YouTube channel.